বৰক্ষেত্ৰীত নিৰ্বাচনী প্ৰচাৰ তুংগত ঘৰে ঘৰে সোমাইছে বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল কাদৰ। চৌদিশে তুংগত উঠিছে নিৰ্বাচনী গৰম বতাহ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাতো চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। এক ব্যতিক্ৰমী ৰূপত নিৰ্বাচনী প্ৰচাৰত নামিছে নলবাৰীৰ এগৰাকী প্ৰাৰ্থীয়ে। ৰাজহুৱা সভা সমিতিৰ পৰিৱৰ্তে ভোটাৰৰ ঘৰে ঘৰে গৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে তেওঁ। ৬ নং বৰক্ষেত্ৰীৰ পশ্চিম নলবাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল কাদৰে লৈছে এই ব্যতিক্ৰমী পদক্ষেপ। ঘৰে ঘৰে পদযাত্ৰা কৰি প্ৰাৰ্থীজনে কয় যে ৰাইজে মোক বিচাৰিছে, গতিকে মই ৰাইজৰ মাজত ওলাই আহিছো। বিজেপি চৰকাৰৰ আঁচনি প্ৰসংগত তেওঁ কয় যে বিজেপিৰ আঁচনিয়ে আজিলৈকে দৰিদ্ৰ জনতাক ঢুকি পোৱা নাই, যাৰ বাবে জনতা ক্ষোভিত হৈ আছে আৰু এই নিৰ্বাচনত ভোটদানৰ জৰিয়তে ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ নিশ্চয় দিব। প্ৰায় ৪৪,০০০ ভোট থকা জিলা পৰিষদৰ এলেকাটোত ৰাইজৰ মাজত বিপুল সঁহাৰি লাভ কৰা বুলিও তেওঁ কয়। বিজেপিৰ ভ্ৰষ্টাচাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমি সদায় মাত মাতিব লাগিব, নহলে এদিন আমাৰ ভৱিষ্যত অন্ধকাৰ হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাইজ ওলাই আহিছে, আমাৰ যিটো মৰম দিছে ৰাইজে, আমি তাক কোনোদিন পাহৰিব নোৱাৰোঁ। আৰু আমি ইয়াত দেহৰ কালাগুচি অঞ্চলত যেতিয়া আমি ৰোড শ্ব' কৰি আছোঁ, আমাক ইয়াত শ মানুহ আহি আমাৰ বয়সস্থ পুৰুষ মহিলা লগতে ল'ৰা ছোৱালী যিমান আছে আহি পেলাই আমাক বহুত মৰম যাচিছে। আৰু আগন্তুক দিনত আমি ভাবোঁ আমাৰ গোটেইকেইটা কেণ্ডিডেটৰে খুব ভাল ফলাফল হ'ব। এতিয়া মানে তাত এনেকুৱা ধৰণৰ এটা কথা আছে, কেন্দ্ৰত আৰু ৰাজ্য চৰকাৰৰ যি আঁচনি দিছে সেই আঁচনিবিলাক এতিয়ালৈকে জনসাধাৰণৰ মাজলৈ যোৱা নাই। পোৱাৰ কাৰণে এতিয়ালৈকে আমাৰ লগত কংগ্ৰেছ দলৰ লগত ৰাইজ এতিয়াও মুছলমান ৰাইজ আছে, আমাৰ হিন্দু সমাজো আছে, যিবিলাকে এতিয়ালৈকে অৰুণোদয় বা এনেকুৱা ধৰণৰ কোনো স্কিম পোৱা নাই। গতিকে এইবাৰ আমি ভাবিছোঁ গোটেই অসমতে অসমৰ ৰাইজে এইবাৰ বিজেপিক এটা প্ৰত্যুত্তৰ দিব আৰু ইয়াত উচিত প্ৰত্যুত্তৰ পাব। এতিয়া আমি আছোঁ ইয়াতে বলোৱা গংগাপুৰ পঞ্চায়ত, আৰু ইয়াত আমি এই মাইনৰিটি মেজৰিটি বুলি কথা নাই, আমি গোটেই পঞ্চায়ততে আমি লিড লৈ ওলাই যাম। মানে কথাটো এনেকুৱা ধৰণৰ, আমি ৰাইজে যিহেতু আমাক বিচাৰিছে, ৰাইজে আমাক কৈছে যে এবাৰ আমাক ঘৰে ঘৰে মানে দেখাই দি যাব লাগে, তাৰপিছত আমি আপোনালোকক মৰমটো দিম। সেইকাৰণে আমি এই গোটেই তাৰমানে জিপিখনত যোৱাকালি আজি আমি ৰাইজৰ ওচৰত যাই আমি ৰাইজৰ ওচৰত ভোট ভিক্ষা মাগিছোঁ। ৱাকাফ বোৰ্ডখন বিজেপি গভমেণ্টে যেনেকুৱাকৈ সংশোধনী কৰি বলপূৰ্বক সংশোধনী কৰি পেলাই যিটো আমাৰ মুছলিম সমাজক ক্ষতি কৰিবলৈ গৈ আছে, সেইটো আমি কোনোপধ্যে মানি নলওঁ, আজিও নলওঁ, পিছলৈ নলওঁ। গতিকে আমাৰ ৱাকাফ বোৰ্ডৰ ক্ষেত্ৰত যিহেতু সুপ্ৰিম কোৰ্টত এইটো গোচৰ চলি আছে, গোচৰ চলি থাকিলে আমাৰ সুপ্ৰিম কোৰ্টৰ ওপৰত বিশ্বাস আছে, তেখেতসকলে যিটো ৰায়দান দিব সেইটো ভাল ৰায়দান দিব। মুকালমৰ পৰা শাহনুৰ আলমৰ ৰিপৰ্ট, অসম ভইচ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।